নমস্কাৰ বন্ধুসকল, বহু দিনৰ বিৰতিৰ পিছত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কিন্তু প্ৰথমেই কওঁ, এটা দুখ লগা ঘটনা আমাৰ ভাওনা সংস্কৃতিৰ বাবে আৰু ভাওনা জগতৰ বাবে। তো আচলতে দুখ লগা ঘটনাটো কি সেয়া সকলোৱে আপোনালোকক এই ভিডিঅ'টোত জনাম। সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। লগত আছে মোৰ লগত আজি বন্ধু অংকুৰ। তো ভিডিঅ'টো হয়তো কথাখিনি কওঁতে কিবা ভুলো হ'ব পাৰে, সকলোৱে শুধৰাই দিব। তো প্ৰথমে এটা ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক, এই ভিডিঅ'টো চাই লওক। আৰু ভিডিঅ'টো বহুতে চিনি পাইছে চাগে, আৰু যদি চিনি নাই পোৱা মই কাৰ কথা ক'ব বিচাৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ গম পাব। প্ৰথম ভিডিঅ'টো চাই লওঁ আহক। তো আপোনালোকে ভিডিঅ'টো চাই পেলাই গম পাইছে হয়তো কাৰ কথা ক'ব বিচাৰিছোঁ। আচলতে ভালদৰে আমাৰ অংকুৰে ক'ব, কাৰণ সি মোতকৈ ভাওনা জগতত বেছিকৈ লাগি থাকে। হয়তো সি বহুত বেছিকৈ জানিব এই ঘটনাটোৰ বিষয়ে। তো অংকুৰ নমস্কাৰ। ভাওনা জগতৰ খলনায়ক বুলি ক'লে সকলোতকৈ প্ৰথমতে হয়তো এজন মানুহৰ নাম আহে। সেইজন হৈছে আমাৰ সকলোৰে মৰমৰ ৰাজীৱ শইকীয়া। আমি সকলোৱে যাক কলিয়াদা বুলি চিনি পাওঁ বা সকলোৱে কলিয়াদা বুলিয়ে মাতোঁ। আমগুৰিত ঘৰ তেখেতৰ কি হ'ল, আজি 2-3 মাহমানৰ আগৰ পৰা এক ৰোগত ভুগি আছে, যাৰ ৰোগটোৰ নাম কি আচলতে আমিও বৰ্তমান ভালকৈ জনা নাই। তথাপিও আমি অলপকৈ আমগুৰি তুলুমণি দা, প্ৰাণজিৎ গায়ন দাৰ লগত ইতিমধ্যে কথা পাতিছোঁ, সকলোখিনি জানিছোঁ। ইতিমধ্যে কলিয়াদালৈ ফোন কৰিলেও তেখেত কথা পাতিব পৰা অৱস্থাত নাইকিয়া। তেখেতৰ আজিৰ পৰা 3 দিনমানৰ আগতে ডিব্ৰুগড় মেডিকেলত নিছে, য'ত তেখেতৰ অসুখটোৰ কোনো চিকিৎসাই নকৰিলে, যাৰ বাবে বহুত উন্নত পৰ্যায়ৰ বাবে চিকিৎসা কৰিব লাগিব। আৰু আজি জনামতে তেখেত গুৱাহাটীৰ এপ'ল' হস্পিটেলত এডমিট হ'বৰ বাবে গৈছে। আৰু আৰ্থিকভাৱে তেখেত বহুত দুৰ্বল হৈ পৰিছে। তেখেতৰ অসুখটোৰ বাবে বহুত অৰ্থৰ প্ৰয়োজন হ'ব ভাল হ'বৰ বাবে। আমি সকলোকে আহ্বান জনাইছোঁ, ৰাজীৱ দাৰ বাবে সকলোৱে কিবা এটা যেন সহায়ৰ হাত আগবঢ়ায়। ধন্যবাদ। হয়তো সকলোৱে এনেকুৱা কমেণ্টো কৰিব পাৰে যে মই চিনি পোৱা নাই কোন হয়। সেইকাৰণে প্ৰথমেই ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াই লৈছোঁ। ভিডিঅ'টো চাই হয়তো আপোনালোকে বহুতে গম পাইছে। আচলতে ভাওনা কৰে বুলি নহয়, তেখেতে যে ভাওনা কৰে সেইটো নহয়। আজি আমিও ৰাতি বিয়লি ঘূৰি ফুৰোঁ, তেখেতো আমাৰ সংস্কৃতিৰ কাৰণে ঘূৰি ফুৰে। আৰু এইটো ভিডিঅ'টো যে বনাইছোঁ এইটো কাৰণেই নহয়, সকলোৱে যে দিব লাগিব, সকলোকে আমি কাকো বাধ্য কৰা নাই। যোনে ভাল পায় তেখেতক যাতে সহায় কৰক। আচলতে ভাল পাই সহায় কৰিব সেইটো গম পাওঁ। কোনোবাই হয়তো ইয়াত তেনেকুৱা আছে যে দিব নোৱাৰিব, সেইসকল ব্যক্তিয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আৰু ৰাইজৰ মাজলৈ ভিডিঅ'টো যায়, সকলোৱে গম পায়। কাৰণ 10টাৰ মাজত যদি আমাৰ ভিডিঅ'টো শ্বেয়াৰ হয়, তাৰ 2জনে হয়তো কিবা এটা তেখেতৰ বাবে আগবঢ়াব। স্কেনাৰটো দি দিবা, স্কেনাৰ আৰু যিটো ফোন নাম্বাৰ, UPI ID যিটো ফোন নাম্বাৰ মোৰ ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে স্কেন কৰি পেলাই আপোনালোকৰ যিটো এমাউণ্ট শ্বেয়াৰ কৰিব তাত কমেণ্টত লিখি দিব। কিছুমানে আমি সৰহকৈ কাকো পইচা দিবলৈ কোৱা নাই, কিছুমানে নিজৰ শক্তি অনুযায়ী 10 টকা এটা দিলেও তেখেতক দিয়ক। যদি এতিয়া মোৰ যদি ভিডিঅ'টো 10,000 লোকে চাই আছে, তো 10,000 যি 1 টকাকৈ দিও 10,000 টকাকৈ, আৰু যদি তেনেকুৱা 10 টকাকৈ দিও ভাবক আপোনালোকে। তো সেইকাৰণে সকলোৱে সহায় কৰিব। এইটো নহয় যে তেখেতে ভাওনা কৰে, অকল ভাওনা সংস্কৃতি বা ভাওনা প্ৰেমিকসকলেহে তেখেতক সহায় কৰিব লাগিব, সেইটো বুলি নহয়। তেখেত প্ৰথম পৰিচয় তেখেত এজন অসমীয়া হয়, অসমীয়া সংস্কৃতিক ধৰি ৰাখিছে। আমাৰ মাজতো বহুত আছে, যেনেকৈ আজি অংকুৰে ভাওনা কৰে। মোৰে ভাওনা সংস্কৃতিৰ চেনেল, য'ত আপোনালোকে ইমানবোৰ সুন্দৰভাৱে ঘৰত বহি ভিডিঅ' চাই থাকিব পাৰিছে, বহুত কথা থাকে। তো সেইকাৰণে এজন অসমীয়া হিচাপে মই ভাবোঁ সকলোৱে যোনে যেনেকৈ পাৰে সহায় কৰিব, আৰু যাতে তেখেত সুস্থ হৈ আহে তাৰে কামনা কৰিলোঁ। বেলেগ একো নাই। ভিডিঅ'টোত কথাখিনি কওঁতে হয়তো কিবা ভুলো হ'ব পাৰে, হয়তো অংকুৰো ভুল হ'ব পাৰে, মোৰো ভুল হ'ব পাৰে। এনেকৈ এনেকৈ কোৱা নাই। ব্লগ বনালে য'ত যি টি কথা মুখৰ পৰা ওলাই যায় বা চাই নাথাকোঁ কিবা বেয়া হৈছে ভাল হৈছে। তো আজি কথাখিনি কওঁতে অলপ নিজৰো বেয়াও লাগিছে আৰু মনটো বেয়া লাগিছে। তো আপোনালোকে সকলোৱে সহায় কৰিব, ভিডিঅ'টো ভালকৈ চাব, কোনজন হয় তেতিয়া আপোনালোকে গম পাই যাব। তো সকলোৰ পৰাই এটাই আশা কৰোঁ, যোনে যেনেকৈ পাৰে কিবা এটা সামান্য হ'লেও তেখেতক সহায় কৰিব, তাৰে আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে, ইমানতে সমাপ্ত কৰিছোঁ।
বাই বাই। ওয়ারে প্রবেশিলা অম্বরাহুর দৈত্য ওয়ারে হঙ্গে সরে তার ভাতৃ অতি বড় পার। ওয়ারে কতুক্ষণে আইলা গয়া অভাগী তর। ওয়ারে রাম হরি নাম হরি ভুলানির তর। মহাদেব মহাদেব মহাদেব